এইটো ভয়ংকৰ বিপদৰ এটা আগজাননী হৈ আছে। এইখন হৈছে হাতীহৰকা দলং, গাদ দলং বুলি কয়। আৰু ইয়াতে এটা কাম লগোৱা হ'ল, এইখিনি খান্দি মেলি ইয়াত এতিয়া ৰদ যিদৰে ওলাই আছে, কোনো ধৰণৰ ইয়াত প্ৰট'কল নাই, যিটো প্ৰিকজন দিব লাগে বা এইটো কাম চলি আছে ইয়াৰ বাবে যাতে মানুহে সজাগ হয়, এৱেৰ হয়, তাৰ বাবে তেওঁলোকে যিসমূহ একচুৱেলি ফিটা লগাই থ'ব লাগে, বিপদৰ যি সংকেত দিব লাগে, কোনো দিয়া নাই। এইদৰে শিলখিনি ইটা কেইটামান উঠাই এইদৰে থৈ দিয়া হৈছে। আৰু চাওক একেবাৰে মুকলিভাৱে যি ধৰণে ৰদ ওলাই আছে, এইটো কিন্তু ভয়ংকৰ বিপদ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। আৰু এইফালে সঘনাই হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰি থাকে, লগতে ইয়াত গাড়ীও ফচে, বহুত গাড়ী ফচে, ডাঙৰ গাড়ী আহিলে লাগি ধৰে। আৰু এইডোখৰত যান জঁটৰ যি সমস্যা হয়, হঠাৎ যদি তলত পৰিবলৈ হয়, ৰদত সোমাই ডাইৰেক্ট মানুহ মৃত্যুমুখলৈ যাব। আৰু এই কাম এইদৰে পেলাই থোৱাৰ এতিয়া ৰিজনটো বুজা নাই, কিন্তু এইখিনি এৱেৰ কৰাৰ ক্ষেত্ৰত মানুহে যাতে জানে আৰু এইখিনি যাতে কোনো মানুহে যে দূৰৰ পৰাই যাতে চিনি পায়, তাৰ বাবে এটা বিশেষ ব্যৱস্থা কৰাটো কিন্তু অত্যন্ত প্ৰয়োজনীয় আছিলে, যিটো এতিয়ালৈকে কৰা নাই। এইদৰে পেলাই থোৱাটো চাওক অত্যন্ত মাৰাত্মক হৈছে। এইফালে গাড়ী আহি কোনোবা বাইক আহি হঠাৎ ৰখাব নোৱাৰি যদি পৰি যায়, ৰদত পৰি যাব। এই কামটো কিয় ইমান দিন এনেকৈ ৰখাই থোৱা হৈছে আৰু ইয়াত চাৰিওফালে ফিটা মাৰি এটা বিশেষ ব্যৱস্থা কৰি থোৱা নাই, তাক লৈ প্ৰশ্নৰ অৱতাৰণা হয়। কিদৰে আচলতে ৰদ ওলাই আছে আৰু ৰাস্তাটো ঠেক হৈ পৰিছে, কাম লাগি থকা এডোখৰ ৰাস্তা ঠেক হৈ পৰিছে। গাড়ী যেতিয়া অভাৰটেক কৰিবলৈ ল'ব বা দুখন গাড়ী দুফালৰ পৰা আহিব, অভাৰটেক কৰোঁতে ইয়াত কিমান এটা সমস্যা হ'ব। ঠিক আছে, কামটোতো কৰিবই লাগিব, কিন্তু কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকে যিসমূহ আচলতে প্ৰিকজন ল'ব লাগে, সাৱধানতা অৱলম্বন কৰিব লাগে, এই চাৰিওফালে কিছুমান দেখা যায় সাংকেতিক চিহ্ন থাকে, সাংকেতিক চিহ্নবোৰ মাৰি তেওঁলোকে ফিটা মাৰি এনেধৰণে ৰাখিব লাগে যাতে মানুহে ইয়াত কেনেবাকৈ ৰৈ পৰিব লগা হ'লেও যাতে পৰি নাযায়, হঠাৎ ইয়াৰ পৰা বাচিব পাৰে, তাৰ কিন্তু কিছুমান তেওঁলোকে ব্যৱস্থা কৰি থ'ব লাগে। এনেকৈ কিন্তু কাম লাগি মুক্ত মনে এইখিনি থোৱাটো কিন্তু কেতিয়াও যুক্তিসংগত হ'ব নোৱাৰে। সেয়ে ইয়াৰ ওপৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। এয়া নাজিৰাৰ যিখন হাতীহৰকা দলং বা গাদ দলং কয়, গাদ দলঙৰ কিনাৰতেই।